বিজুলী যোগান ব্যাহত হৈ থকাত অভয়াপুৰীত নিশা উত্তাল প্ৰতিবাদ। উত্তেজিত ৰাইজে তলা মাৰিলে অভয়াপুৰী APDCL কাৰ্যালয়। উৎকট গৰমত ৪৮ ঘণ্টা ধৰি বিদ্যুৎ সেৱা ব্যাহত থকাত ক্ষুব্ধ ৰাইজৰ উত্তাল প্ৰতিবাদ। স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ পাছতো নিয়মিত বিদ্যুৎ যোগানত ব্যৰ্থ গুৰুতৰ অভিযোগ। সমজিলা প্ৰশাসন আৰু আৰক্ষীৰ আশ্বাসৰ পাছত শান্ত হৈ পৰিস্থিতি। উৎকট গৰমৰ মাজতে বিগত ৪৮ ঘণ্টা ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ থকাত অভয়াপুৰীত নিশা উত্তাল প্ৰতিবাদ। ১৭ আগষ্টৰ এজাক বৰষুণৰ পিছৰে পৰা কাকৈজনা শিৰসতি পিৰাধৰা লেংটিচিঙা বৰজনা আদি বৃহৎ অঞ্চলত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে বিদ্যুৎ সেৱা। স্মাৰ্ট মিটাৰ ব্যৱস্থা আৰু ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিদ্যুৎ বিভাগৰ চৰম দায়িত্বহীনতা অতিষ্ঠ হৈ অৱগত উপসংমণ্ডল কাৰ্যালয় ঘেৰাও কৰিও তলা ওলমাই দিয়ে ভুক্তভোগী ৰাইজে। ইয়াৰ অভয়াপুৰী APDCL উপসংমণ্ডল কাৰ্যালয়ৰ দৃশ্য। কাৰ্যালয় বাকৰি তেতিয়া ক্ষুব্ধ ৰাইজৰ উত্তাল প্ৰতিবাদ। ১৭ আগষ্টৰ সামান্য এজাক বৰষুণৰ পিছৰ পৰা অভয়াপুৰী কাকৈজনা শিৰসতি বিৰাধৰা লেংটিচিঙা বৰজনা আদি বৃহৎ অঞ্চলত অন্ধকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগত ৪৮ ঘণ্টা ধৰি বিদ্যুৎ নহাত এইদৰে অতিষ্ঠ হৈ পৰে স্থানীয় ৰাইজ। স্মাৰ্ট মিটাৰ লগাই আগতীয়াকৈ ৰিচাৰ্জ লোৱাৰ পাছতো কিয় নিয়মিত বিদ্যুৎ পাবলৈ সক্ষম হোৱা নাই ৰাইজ? উত্তৰ নাই বিদ্যুৎ বিভাগৰ ওচৰত। অভিযোগ মতে জৰুৰী সময় নিয়ন্ত্ৰণ কক্ষ বা বিষয়াসকললৈ ফোন কৰিলে ফোন ৰিচিভ নকৰে, বৰঞ্চ ফোন উঠাই থৈ দিয়ে। উৎকট গৰমত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনা বন্ধ হৈ পৰাৰ লগতে বয়োবৃদ্ধ আৰু ৰোগীসকল মৃত্যুমুখী পৰিস্থিতিৰ মুখত পৰিছে। অভয়াপুৰী যি বৈদ্যুতিক উপসংমণ্ডলৰ যি পয়া লগা অৱস্থা, যোৱাকালিৰ পৰাই আমাৰ অভয়াপুৰী অঞ্চলত লাইন নাই। তাৰ আগতে এনেকুৱা তেওঁলোকৰ পৰিস্থিতি হৈ আছে, কিন্তু এতিয়ালৈকে অভয়াপুৰী বিদ্যুৎ বিভাগে ৰাইজক এতিয়ালৈকে এখনো নটিচ দিয়া নাই। যি সময়ত অসম চৰকাৰ তথা আমাৰ বঙাইগাঁও জিলা প্ৰশাসনে যি সময়ত স্কুলবিলাক ৰাতিপুৱা খোলাৰ কাৰণে তেওঁলোকে নটিচ প্ৰদান কৰিছে, সেই সময়তে আমাৰ যি বিদ্যুৎ বিভাগৰ এই পয়া লগা অৱস্থা, বিশেষকৈ আমাৰ অভয়াপুৰীত প্ৰায় অলপ যদি বতাহ আহে অভয়াপুৰীত বিদ্যুৎটো নাথাকে। তাৰ লগতে যোৱাকালিৰ পৰা বিভিন্ন অঞ্চলত অভয়াপুৰীত আমাৰ বিদ্যুৎ আমি পোৱা নাই। গতিকে আমাৰ এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হৈ আছে, বয়সস্থসকলৰ অসুবিধা হৈ আছে, তাৰ লগতে আমাৰ বিভিন্ন ৰাইজৰ আমাৰ অসুবিধা হৈ আছে। গতিকে ৰাইজে আজি অভয়াপুৰী উপসংমণ্ডলত আহি তেওঁলোকে উপসংমণ্ডলত ঘেৰাও কৰিছে। তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, কাৰণ এই উৎকট গৰমৰ সময়তো যদি বিদ্যুৎ বিভাগৰ এই পয়া লগা অৱস্থা, যি সময়ত অসম চৰকাৰ যি সময় বিদ্যুৎ বিভাগে কৈ আছে আমাৰ স্মাৰ্ট বিদ্যুৎ, আমাৰ কিবা বিদ্যুৎ, স্মাৰ্ট মিটাৰ লগাইছে, স্মাৰ্ট মিটাৰৰ যি ক্ষেত্ৰত আমাৰ স্মাৰ্ট কিন্তু আমাৰ বিদ্যুৎ যোগান কৰিব পৰা নাই। গতিকে আমি আজি অভয়াপুৰীবাসী ৰাইজ তথা আমাৰ বিভিন্ন বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাৰ ইয়াতে অভয়াপুৰী উপসংমণ্ডলত আহি ইয়াতে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। আৰু এটা কথা, বিদ্যুৎ বিভাগৰ আমাৰ উচ্চপদস্থ বিষয়াক যেতিয়া আমি ফোন কৰোঁ তেতিয়া তেওঁলোকে ফোন ৰিচিভ নকৰে। তাৰ লগতে আজি আমি নিজে দেখা পাইছোঁ, আজি যিটো বিদ্যুৎ বিভাগৰ যিটো ফোনটো তেওঁলোকে উঠাই থৈছে। গতিকে ইমাৰ্জেঞ্চি তেওঁলোকে কিবা যদি আমাৰ ফোন হয় আমি নিশ্চয় ফোন কৰোঁ, কিন্তু তেওঁলোকে ফোনটো উঠাই দিছে। গতিকে এনেকুৱা ধৰণৰ ইয়াতে নচলিব। যোৱাকালিতো মোটামুটি ৰাতি ১টাৰ পৰা লাইন নাই, আৰু আজিলৈকে তেওঁলোকৰ লাইন আৰু বিশেষভাৱে কিবা যদি অসুবিধা হৈছে ৰাইজে জনাব লাগে যে এই কাৰণে আমাৰতো লাইন নাই। হয়, আৰু আমাৰ এটা কথা যে আমাক বিদ্যুৎ লাগিবই। তেওঁলোকৰ কি আছে পৰণটো কিন্তু আমি একো নাজানো। আমাক আজিৰ ভিতৰতে বিদ্যুৎ লাগিব, আৰু বিদ্যুৎ নহালৈকে আমি ইয়াৰ পৰা নুঠো। আমাৰ বিয়াতে ২৪ ঘণ্টা পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে কোনো প্ৰশাসন বা কোনো বিষয়াই ইয়াতে বিদ্যুৎ কি কাৰণে আমাৰ সংযোগ হোৱা নাই বা কি কাৰণে বিদ্যুৎ ৰাইজে পোৱা নাই, ইয়াত আজিলৈকে এখনো নটিচ দিয়া নাই। গতিকে আমি ৰাইজে আচলতে নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আৰু আজি আমি জবাবটো লাগিব যে কি কাৰণে আমাক জনোৱা হোৱা নাই, আৰু কি যথেষ্ট অসুবিধা হৈছে। ইয়াতে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অসুবিধা হৈ আছে, বয়োজ্যেষ্ঠসকলে মই ক'লোৱে, তাৰ লগতে আমি ৰাইজে যথেষ্ট অসুবিধা পাই আছে। তাৰ লগতে যি সময়ত চৰকাৰে বা জিলা প্ৰশাসনে ৰাতিপুৱাৰ পৰা ক্লাছ
দি আছে সেই সময়ৰ পৰা তেওঁলোকে বিদ্যুৎ বিভাগটো মানে কোনো একো নাই গতিকে আমি পুনৰবাৰ বিদ্যুৎ বিভাগক জনাইছো যে অতি শীঘ্ৰে তেওঁলোকে লাইনটো বলবৎ কৰক লাইনটো সক্ৰিয় কৰক আৰু সক্ৰিয় নকৰালৈকে আমি ইয়াৰ পৰা আজি নুঠো আমাৰ অসমীয়াত এষাৰ কথা আছে গৰু নবয় হাল থকাতকৈ বিক্ৰী কৰি দিয়াই ভাল আমাৰ বৰ্তমান অসমৰ যিটো মানে লাইনৰ ব্যৱস্থা ঠিক তেনেকুৱা হৈ আছে আমি যোৱা সোমবাৰৰ পৰা ৰাতি 1:30 বজাৰ পৰা এতিয়ালৈকে লাইন আমি কাকৈজনা অঞ্চল বা নটচালমাৰা ফিটাৰ বুলি কয় তেওঁলোকে সেই অঞ্চল আজিলৈকে এতিয়ালৈকে লাইন দিব পৰা নাই আৰু চৰকাৰে দমফালি মাৰে নিৰ্বাচনৰ আগত আহি কয় প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিজন নেতাই আহি কয় যে 24 ঘণ্টাই ঘৰ আমি লাইন দিম কাৰেণ্ট দিম কিন্তু আজি সোমবাৰৰ পৰা যদি ধৰে এতিয়ালৈকে 48 ঘণ্টা পাৰ হৈ গ'ল কিন্তু এতিয়ালৈকে আমাক বিভাগে লাইন দিব পৰা নাই গতিকে ইয়াতকৈ দুখৰ বিষয় কি হ'ব বিভিন্ন ছাত্ৰ ছাত্ৰী বয়োজ্যেষ্ঠ ব্যক্তিসকল এতিয়া গৰমত উৎকণ্ঠ গৰমত তেওঁলোকে অসহ্যভাৱে মানে মৃত্যুৰ মুখত পৰি মানে জীয়াই আছে নিশ্চয় যদি কোনোবা যদি গাঁও অঞ্চলত যায় তেওঁলোকে এপিডিচিএলৰ মই কৰ্মচাৰীসকলক দাবী জনাইছোঁ অনুৰোধ জনাইছোঁ আপোনালোকে গাঁও অঞ্চলত আহক আপোনালোকে লাইনৰ যেতিয়া মিটাৰৰ ৰিচাৰ্জ যেতিয়া মাইনাছ হ'ব তেতিয়া আপোনালোকে লাইন কাটি দিয়ে হয় ৰিচাৰ্জ মাইনাছ হ'লে লাইন কাটি দিছে আমি মানিছোঁ কিন্তু আমিতো আগতীয়াকৈ ৰিচাৰ্জ কৰোঁ আমি এই লাইনখিনি আমি কিয় নাপাম এতিয়া আপোনালোকৰ যদি কিবা প্ৰব্লেম আছে আপোনালোকে কি ঘাস কাটি গৰু ঘাস কাটি থাকে নে খৰা ঘাস কাটি থাকে আপোনালোকে লাইনৰ ব্যৱস্থা যে ঠিক কৰিব নোৱাৰে আপোনালোকৰ যদি লাইনমেনৰ মানুহ আমি যদি ক'ৰবাত নষ্ট হয় বা কিবা হয় আমি ফোন কৰোঁ আপোনালোকৰ বিৰাট মই বহুতবাৰ কণ্টেক্ট কৰিছোঁ ইয়াত কণ্ট্ৰল ৰুমত ফোন কৰিলে কয় লাইনমেনক ফোন কৰক লাইনমেনক ফোন কৰিলে কয় অফিচত কমপ্লেইন দিয়ক আমি কাক কমপ্লেইন দিব লাগিব আৰু ইয়াত আমি আজি বহুতবাৰ ফোন কৰিছোঁ ফোন কৰাৰ পিছত তেওঁলোকে আমাক ৰেছপন্স দিয়া নাই ফোনে ৰিচিভ নকৰে ইয়াত যিজন ডিউটিত আছে আজি তেওঁক উচিত ব্যৱস্থা লওক SDO বা চৰকাৰক দাবী জনাইছোঁ ইয়াত যিজন এতিয়া মানে নেতৃত্ব দি আছে অফিচাৰ আছে তেওঁক আমি দাবী জনাইছোঁ তেওঁক যিজনে আজি ইয়াত ডিউটিত আছে এতিয়ালৈকে তেওঁক আমি হাজাৰবাৰ ফোন কৰাৰ পিছত ৰিচিভ কৰা নাই তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লওক যদি নলয় আমি বিহিত ব্যৱস্থা আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি বাধ্য হ'ম কাৰণ তেওঁৰ ফোন হয়তো কোনোবা লাইনৰ ব্যৱস্থা হৈ কোনোবা মানুহ মৰি থাকিব পাৰে তেওঁ ফোন কিয় ৰিচিভ নকৰিব এইটো আমাক প্ৰথম উত্তৰ লাগে আমাৰ SDO ছাৰক আমি আহিব বিচাৰিছোঁ ইয়াত আহক আমাৰ তেওঁৰ পৰা প্ৰশ্ন উত্তৰ বিচাৰিম বহুত আৰু আছে আমাৰ এইখিনিয়ে বৰ্তমান প্ৰথম যোগাযোগ কৰিছিলোঁ SDO ছাৰৰ ফোন নাপায় আমি মই নিজে ফোন মাৰিছিলোঁ SDO ছাৰক ফোন তেওঁলোকৰ ফোন নপোৱা কৰি থৈছে যিহেতু কণ্ট্ৰল ৰুমত ফোন মাৰিছোঁ কণ্ট্ৰল ৰুমত ফোন ৰিচিভ কৰা নাই নাজানো কিহৰ কাৰণে ৰিচিভ কৰা নাই দুদিনমান আগত ফোন কৰিছিলোঁ তেওঁলোকৰ 3টা নম্বৰ বোলে 3টা নম্বৰ যদি হয় 3জন মানুহ ৰাখিব লাগিব বা আমি ৰাইজে সুবিধাটো পাব কিন্তু আজিলৈকে এতিয়া ব্যৱস্থা কৰা নাই কিয় কৰা নাই এইটো উত্তৰ আমাক লাগে লগতে কিয় ফোন আজি ৰিচিভ কৰা নাই এইটো উত্তৰ লাগে কাৰণ আমাৰ কাকৈজনা অঞ্চলখন সোণালী বান্দৰ কাৰণে বিখ্যাত এই সোণালী বান্দৰ যদি কাৰেণ্টৰ লাগি মৃত্যু হ'লে দিনটো লাইন কাটিব পাৰে আজি আমি ফোন কৰাত তেওঁলোকে কিয় ৰিচিভ নকৰিব 48 ঘণ্টা উকলি গ'ল এতিয়ালৈকে মানে একো ব্যৱস্থা লোৱা নাই তেওঁলোকে 2 মিনিট 3 মিনিট লাইন দি আছে এবাৰ 1 ঘণ্টামান লাইন দিছে এইটো মানিব লাগিব তাৰপিছত 2-3 মিনিট লাইন দিয়ে কাটি দিয়ে আমাৰ তেনেকুৱা হ'লে লাইনৰ বিলো বেছি উঠিব আৰু বা লাইট নষ্ট হৈ যায় গতিকে এইখিনি দায়িত্ব কোনে ল'ব ঘটনাৰ গভীৰতা উপলব্ধি কৰি লগে লগে ঘটনাস্থলীত উপস্থিত হয় অসম জিলা প্ৰশাসনৰ অসম জিলা আয়ুক্ত অসম জিলা আৰক্ষী অধীক্ষক অভয়পুৰী আৰক্ষী আৰু এপিডিচিএলৰ SG বিষয়াসকলে ক্ষুব্ধ ৰাইজৰ সৈতে আলোচনাত মিলিত হয় আৰু অতি শীঘ্ৰে বিজুলী সেৱা নিয়মিত কৰি দিয়াৰ লিখিত আৰু মৌখিক প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰশাসনৰ আশ্বাসৰ পাছতে অৱশেষত পৰিস্থিতি শান্ত হয় বিদ্যুৎ বিভাগৰ আশ্বাসৰ পাছত কাৰ্যালয় তলা খুলি দিয়ে যদিও ৰাইজে স্পষ্ট কৰি দিছে যে অতি শীঘ্ৰে বিদ্যুৎ যোগান স্বাভাৱিক নকৰিলে ইয়াৰ তীব্ৰতৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব অভয়পুৰীৰ পৰা আমজাদ আলীৰ ৰিপৰ্ট বেকি এক্সপ্ৰেছ